দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ের রূপালী জয়ন্তী উদযাপন বর্ষর ইয়ার মুখ্য উপদেষ্টা বৰঠাকুৰ ডাঙৰীয়া, সম্মানীয় অধ্যক্ষ শৰ্মা ডাঙৰীয়া, মোক নিমন্ত্ৰণ কৰা ডলে ডাঙৰীয়াৰ লগতে ইয়াৰ সম্মানীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, ইয়াত উপস্থিত থকা অভিভাৱক অভিভাৱিকাসকল আৰু আমাৰ সন্মুখত অকণমান আগতে বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰা সুন্দৰ সুন্দৰ গীত আৰু নৃত্যৰে আমাক আপ্লুত কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আমাৰ নিমন্ত্ৰণ কৰা শিক্ষক শিক্ষয়িত্ৰীবৃন্দক কৈছোঁ যে এতিয়া বক্তৃতা দিয়াৰ সময় নহয়। বক্তৃতাৰ পৰিৱেশটো বেলেগ। ইয়াত ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ নিজৰ যি প্ৰতিভা আছে সেই প্ৰতিভা আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰাৰ কাৰণে ইয়াত উপস্থিত হৈছে। সেইবোৰ চাব আপোনালোকে আৰু ল'ৰা ছোৱালীবিলাকক অনুপ্ৰেৰণা দিব আপোনালোকে। আৰু এই অনুষ্ঠানতে মোক এইখন 25 বছৰ যিটো খতিয়ান দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবলৈ দিছে আৰু মই এইখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিলোঁ। ইয়াত বিভিন্নজন ব্যক্তিয়ে তেওঁলোকৰ মূল্যৱান প্ৰবন্ধসমূহ লিখিছে আৰু যিসকলে এই অনুষ্ঠান গঢ়ি তোলা তেওঁলোকৰ জীৱন দিছিল আমাৰ মাজত নাই। কনকেশ্বৰ চক্ৰৱৰ্তী ডাঙৰীয়া, অৰুণ চন্দ্ৰ ডেকা ডাঙৰীয়া, ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া আৰু বিভিন্নজনক শ্ৰদ্ধা জনাইছে। গতিকে মই কৈছোঁ যে মই বক্তৃতাত দুটামান কথা কৈ মই সামৰিছোঁ। এইমাত্ৰ এটা গীত গাইছে, মই গুণগুণাই দিওঁ। শংকৰে বাটটো ভাঙি আছে। শংকৰে সিঁচে নামৰ কঠীয়া, অসমীয়া সমূহ বুলি ৰখীয়া, পিছে দেখো শংকৰৰ মহিমা। এই গীতটো লিখিছিলে ৰসানন্দ গগৈ মৰাণৰ। আৰু এই গীতটো ৰসানন্দ গগৈ লিখাৰ পিছত ডক্টৰ ভূপেন হাজৰিকাৰ ওচৰলৈ লৈ গৈছিল আৰু সময় বুলি যোৰহাটৰ এনেকৈ প্ৰডাকশ্যনে যিটো কেছেট উলিয়াইছিল তাত ভূপেন হাজৰিকাই কণ্ঠনি গাইছিল। সেই ভূপেন হাজৰিকাই নিজৰা পাৰৰ সুৰ বুলি এটা কেছেটত তেওঁ কণ্ঠদান কৰিছিল আৰু নিজৰা পাৰৰ সুৰ এই কেছেটটোত ভূপেন হাজৰিকাৰ ঘৰৰ গোটেই পৰিয়ালৰ সদস্যসমূহে গান গাইছিল। তাত এটা গীত লিখিছিল তেখেতৰ ভাতৃ বলেন হাজৰিকাই আৰু ভূপেন হাজৰিকাই সেই গীতটো সৰু সৰু ল'ৰা ছোৱালীৰ সৈতে গাইছিল। তাত এটা বাক্য আছিল এনেকুৱা, নৈতিকতাৰ বল হতাশাত হেৰুৱাই নকৰিবি নতশিৰ জীৱন যুঁজন, কুমলীয়া বয়সতে গঢ় দিব পাৰিলেহে জীৱন মহৎ হয় বিশ্বৰ আগত। কুমলীয়া বয়সতে গঢ় দিব পাৰিলেহে জীৱন মহৎ হয় বিশ্বৰ আগত। এই কুমলীয়া বয়সত প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মাজত যদি আমি ইচ্ছা শক্তি জগাই তুলিব পাৰোঁ, মই ভাবোঁ যে ভাৰতবৰ্ষৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰখ্যাত দাৰ্শনিক সৰ্বেপল্লী ৰাধাকৃষ্ণনে কোৱাৰ দৰে ইচ ইণ্ডিভিজুৱেল হেজ গট ডিভাইন পটেঞ্চিয়েলিটি। প্ৰত্যেক ব্যক্তিৰ মাজত প্ৰচণ্ডভাৱে লুকাই থাকে দৈৱ শক্তি। সেই দৈৱ শক্তিক উলিয়াই আনি এই দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ পৰা গোটেই গুৱাহাটীৰ লগতে কামৰূপৰ লগতে অসমৰ নাম উজ্বলাবলৈ সক্ষম হ'ম। কাৰণ ইংৰাজীত এষাৰ কথা আছে, উইল পাৱাৰ ইজ দি ফাদাৰ অফ অল পাৱাৰ। ইচ্ছা শক্তিয়ে সকলো শক্তিৰ পিতৃ। সেই ইচ্ছা শক্তি যদি থাকে, মই ভাবোঁ যে অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰে
ল'ৰা ছোৱালীয়ে। সেই ল'ৰা ছোৱালীৰ প্ৰত্যেকৰে প্ৰতিভা বেলেগ বেলেগ, প্ৰত্যেকৰে মেধা বেলেগ বেলেগ। কোনোবাই পৰীক্ষাত ষ্টেণ্ড কৰি পেলাই তেওঁ বিদ্যায়তনিক দিশেৰে সমাজ গঢ়িছে, কোনোবাই শিল্প সংস্কৃতি সাধনেৰে, কোনোবাই খেলৰে, কোনোবাই কৃষিৰে, বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ কাম কৰিবলৈ সক্ষম হয়। শংকৰদেৱে প্ৰায় 12-13 বছৰ বয়সলৈকে স্কুললৈ পঢ়াশালীলৈ যোৱা নাছিলে, কিন্তু সেই শংকৰদেৱ যেতিয়া পঢ়াশালীলৈ গ'ল, তেওঁ প্ৰথম আকাৰ ইকাৰ নোহোৱাকৈ কৰে তল কমল দলনয়ন তেওঁক সেই কবিতা লিখি দেখুৱালে। গতিকে শংকৰদেৱৰ ক্ষেত্ৰত এইটো কেতিয়াও প্ৰযোজ্য নাছিল যে যি মূলা বাৰে তাৰ দুপাততে চিন। শংকৰদেৱে সেই কাম কৰা নাছিল। এই কামৰ ক্ষেত্ৰত তেওঁক উদগনি আৰু প্ৰেৰণা যোগাইছিল বুঢ়ী মাক খেৰসূতীয়ে। সেইকাৰণে মাকবিলাকৰ আটাইতকৈ দায়িত্ব বেছি। মাকে যদি ঠিকমতে ল'ৰা ছোৱালীক প্ৰেৰণা দিয়ে আৰু মাকে নিজেও যদি মোবাইল চোৱাৰ পৰা, মোবাইলটো এৰিব নোৱাৰে কোনেও, মোৰো মোবাইল আছে, কিন্তু মোবাইলে যিধৰণে আমাৰ ল'ৰা ছোৱালীৰ সৰ্বনাশ কৰিছে, মই যোৱা 2 ডিচেম্বৰ তাৰিখে প্ৰতিদিন কাকতত এটা প্ৰবন্ধ দেখিছোঁ, মদ, মোবাইল আৰু মটৰ চাইকেল, এই 3টা বস্তুৱে আমাৰ সৰ্বনাশ কৰিছে যুৱ প্ৰজন্মৰ। গতিকে তাৰ পৰা যদি আপুনি নিজৰ সন্তানটোক আঁতৰাই ৰাখিব খুজিছে, মাকসকলে তাক নেতৃত্ব দিব লাগিব, গঢ় দিব লাগিব। গতিকে ল'ৰা ছোৱালীবিলাকক আমাৰ ভাৰতবৰ্ষৰ এজন প্ৰখ্যাত ব্যক্তি আছিল, তেওঁৰ নাম আছিল হৰিনাথ দে। হৰিনাথ দে আছিল নেশ্যনেল লাইব্ৰেৰীৰ প্ৰথম লাইব্ৰেৰিয়ান। তেতিয়া ব্ৰিটিছে সেই লাইব্ৰেৰীটোক কৈছিল ইম্পেৰিয়েল লাইব্ৰেৰী বুলি। সেই হৰিনাথ দে 1906 চনত যেতিয়া ৰোমলৈ গৈ পেলাই পোপক লগ পাইছিল আৰু পোপৰ লগত তেওঁ লেটিন ভাষাত কথা পাতিছিল, তেতিয়া পোপে কৈছিল আপুনি ইমান সুন্দৰকৈ লেটিন ভাষাত কথা ক'ব পাৰে, আপুনি ইটালিয়ান ভাষাটো শিকি লওক। ইটালিয়ান ভাষাটো শিকি লওক বুলি কোৱা নহ'লেই তেওঁ ইটালিয়ান ভাষাত কথা ক'বলৈ আৰম্ভ কৰিলে। কেনেকৈ যায় নাই, তেওঁ পৃথিৱীৰ 35টা ভাষা হৰিনাথ দে সলসলীয়াকৈ ক'ব পাৰিছিল। আৰু তেওঁৰ মাক এলাকেচিয়ে কোনোদিন স্কুললৈ যোৱা নাছিল, কিন্তু পুতেকক কাষত বহুৱাই বঠিখনেৰে আলুৰ বাকলিৰে কটো খটো লিখি পেলাই পুতেকক গঢ়ি তুলিছিল মাকে। গতিকে মাকসকলৰ দায়িত্ব আছে আৰু ল'ৰা ছোৱালীবিলাকক কেতিয়াও নিৰুৎসাহ নকৰিব, তেওঁলোকক প্ৰেৰণা দিব। আজি ইমান ধুনীয়াকৈ গীতবিলাক গাইছে। আপোনাৰ আমি এটা সাধু এটা কৈছোঁ, মই সামৰিম। আমি এই বপদেৱৰ সাধু এটা পাইছিলোঁ। আপোনাৰ শিক্ষকবিলাকে ভাবে যে বপদেৱ মহামূৰ্খ, প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে। তেতিয়া বপদেৱে গৈ পেলাই সদায় টিচাৰবিলাকেও গালি পাৰে, লগৰ আপোনাৰ তাক বন্ধু বান্ধৱবিলাকেও হাঁহে, ঠাট্টা মস্কৰা কৰে, এই যে ই মহামূৰ্খ, একো নাজানে। মনত দুখ লাগি পেলাই এদিন বপদেৱে সিদ্ধান্ত ল'লে যে মই আত্মহত্যা কৰিম। আজিকালি মই দেখি থাকোঁ, অকণমান পৰীক্ষাত মাৰ্ক পালে মাক বাপেকেও গালি পাৰে। বহুত ডাঙৰ কাহিনী আছে, এইবোৰ আজি কোৱা সময় নহয়। এই আপোনাৰ পণ্ডিচেৰীৰ যিখন ৰামকৃষ্ণ মিছনৰ আমাৰ আশ্ৰম, অৰবিন্দৰ আশ্ৰম, তাৰ পৰা ফৰাচী লেডি শ্ৰীমাই লিখা কিতাপত এইবোৰ কথা আছে ব্যাখ্যা। গতিকে নম্বৰে জীৱনৰ সৰ্বস্ব নহয়। বপদেৱে দুখতে আত্মহত্যা কৰিবলৈ গ'ল যে মই এই পৃথিৱীত আৰু বাচি থাকি কি লাভ, সেই বুলি তেওঁ এডাল গছৰ ওপৰত উঠিল। গছডালৰ পৰা পানীত জাপ মাৰি দিব বপদেৱ। ঠিক তাৰ আগমুহূৰ্তত বপদেৱে দেখিলে যে তিৰোতাবিলাকে যিবোৰ মাটিৰ কলহত পানী নিবলৈ আহে, সেইবোৰ ডাঙৰ ডাঙৰ শিলৰ ওপৰত থৈছে আৰু তাত কিছুমান গাঁতৰ ওপৰত থৈছে। তেতিয়া বপদেৱৰ মগজুত এটা পটককৈ বিদ্যুৎ গতিত এটা চিন্তাৰ জন্ম হ'ল। তেওঁ ভাবিলে যে ইয়াত গাঁতবিলাক কেনেকৈ হৈছে, এটা মাত্ৰ সৰু সৰু ঘটনাই মানুহৰ জীৱন সলনি কৰি দিব পাৰে। তেতিয়া বপদেৱ নামি আহি পেলাই মহিলাবিলাকক সুধিলে যে আইসকল, আপোনালোকক এটা কথা সুধো। বোলে কি কথা? ইয়াত যে শিলত গাঁতবিলাক আছে, এই গাঁতবিলাক আগৰে পৰা নে পিছত হৈছে? তেতিয়া মহিলাবিলাকে ক'লে যে আমি যে সদায় ৰাতিপুৱা পানী নিবলৈ আহোঁ কলহত, এই কলহ ভৰ্তি পানী লৈ পেলাই শিলত থওঁ,
থৈ পেলাই কথা পাতোঁ, এনেকৈ থওঁতে থওঁতে গা ধুই এই দাঁতত যে পাথৰ হয়, খাই থাকিলে আমি স্কেলিং কৰিবলগীয়া হয়, দাঁততো পাথৰ হয়, পেটতো বেছি মাংস আৰু তেল খাই থাকিলে গোলবাডাৰ ষ্ট'ন হয়, আমাক কাটিব লাগে। ঠিক তেনেকৈ সেই শিলক মাটিৰ কলহে গাঁত কৰি দিছে। এই কথাটোৱে বপদেৱৰ মগজুৰ ভিতৰত পাকঘূৰণি খালে। তেওঁ মনতে ভাবিলে যে শিলক যদি মাটিয়ে গাঁত কৰি দিব পাৰে, কিহৰ দুখত মই আত্মহত্যা কৰিবলৈ যাম। আৰু বপদেৱ ঘৰলৈ ঘূৰি গ'ল। গৈ পেলাই তেওঁ এখন কিতাপ লিখিবলৈ আৰম্ভ কৰিলে। সেই কিতাপখনৰ নাম হৈছে মুগ্ধবোধ ব্যাকৰণ। মুগ্ধ মানে হৈছে মূৰ্খ, বোধ মানে হৈছে জ্ঞান। যি বুদ্ধদেৱে বোধিদ্ৰুমৰ তলত জ্ঞান প্ৰাপ্তি কৰিছিল, সেই তেওঁৰ মুগ্ধবোধ ব্যাকৰণ, অৰ্থাৎ মূৰ্খসকলক জ্ঞান দিয়াৰ কাৰণে ব্যাকৰণখন লিখি তেওঁ জগত বিখ্যাত হৈ পৰিল। সামান্য প্ৰেৰণা আৰু আত্মশক্তিয়ে তেওঁক এজন জ্ঞানী পণ্ডিতলৈ ৰূপান্তৰিত কৰিব পাৰিলে। সেইকাৰণে পৃথিৱী বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে কৈছিল যে আমি সকলোবিলাক জিনিয়াছ, কিন্তু আপুনি যদি এটা মাছক, এজনী মাছক এডাল গছত বগোৱা আশা কৰিছে, তেতিয়াহ'লে আপুনি মূৰ্খৰ স্বৰ্গত বাস কৰিছে। গতিকে প্ৰত্যেক ল'ৰা ছোৱালীৰ মাজত যি মেধা আছে, সেইমতে তেওঁলোকক গঢ় দিব লাগিব আৰু আমাৰ মাজৰ পৰা এজন সুনাগৰিক উলিয়াব লাগিব। সৰ্বশেষত আজি যিহেতু ইয়াত সাংগীতিক লহৰ চলি আছে, ভূপেন হাজৰিকাৰ এটি গীতৰ কৰিলে মই মোৰ বক্তব্য সামৰিছোঁ। ভূপেন হাজৰিকা ডাঙৰীয়া সেই তাহানিখন শদিয়াত দলং হোৱা নাছিল। তাৰ পৰা নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়াৰ সন্তান, জ্যেষ্ঠ সন্তান ভূপেন হাজৰিকা পঢ়িবলৈ গৈছিল কলম্বিয়া ইউনিভাৰ্চিটিলৈ। পিছত তেওঁ ডক্টৰেট পাইছিল তাৰ পৰা। আমি যোৱাকালি প্ৰাগ চেনেলত এটা আলোচনা কৰিছিলোঁ, আজি 7:50 সেইটো টেলিকাষ্ট হ'ব। যোৱা দিনটোত আপোনাৰ অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ 100 বছৰ পূৰ্ণ হৈছে। কেনেকৈ হৈছে জানে নাই? সেই পৰমানন্দ আগৰৱালা অৰিজিন তেওঁলোক মাৰোৱাৰী মানুহ আছিল। ৰাজস্থানৰ পৰা আহি পেলাই তেজপুৰত বসবাস কৰি পেলাই এই যে ইয়াত যে কীবৰ্ড বজায়, কীবৰ্ড আছে ইয়াত, এইখন অৰ্গেন আছিলে। অৰ্গেনত পৰমানন্দ আগৰৱালাই গীত বজাই আছিল। তুলসীৰ তলে তলে মৃগ পুৰুষৰে কি ৰাম ৰাম মৃগ পুৰুষৰে। সেইটো এই জ্যোতিপ্ৰসাদে সোমাই আহি পেলাই শুনিলে। শুনি এই জ্যোতিপ্ৰসাদে তেওঁৰ মন মগজু আলোড়িত হৈ গ'ল। আৰু তেতিয়াই জ্যোতিপ্ৰসাদে 1924 চনৰ 27 ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ লতাশিল খেলপথাৰত লক্ষীনাথ বেজবৰুৱাৰ আগত জ্যোতিপ্ৰসাদ বিষ্ণু নিৰ্মলা ন্যাসৰ কাষত লুকাই আছিল। তেতিয়া লতাশিলত এটা গীত গালে। গছে গছে পাতি দিলে ফুলৰে শৰাই কি ৰাম ৰাম ফুলৰে শৰাই ফুলৰে শৰাই। সেইকাৰণে সেই গীতটোৱে আমাৰ প্ৰথম ৰেকৰ্ডিং গীত আৰু সেইটোৱে অসমীয়া সংগীত জগত সলনি কৰিছিল। আৰু সেইকাৰণে ভূপেন হাজৰিকাই কৈছিল যে নীলকান্ত আৰু শান্তিপ্ৰিয়াই যদিও মোক জন্ম দিছে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুৰাভাই মোক পুনৰ জন্ম দিছে। আৰু সেই ভূপেন হাজৰিকাই গৈ পেলাই যেতিয়া কলম্বিয়া ইউনিভাৰ্চিটিত পইচাৰ অভাৱত লিফ্টমেনৰ চাকৰি কৰিছিল, তেতিয়া লিফ্টত লগ পাইছিল এজন ক'লা নিগ্ৰ মানুহ। নিগ্ৰ বুলি নকয় একচুৱেলি, আজিকালি সেইটো শব্দ বন্ধ হৈছে। তেওঁ চিনাকি হ'ল ভূপেন হাজৰিকাই। হৈ পেলাই সুধিলে যে আপুনি কোন? ক'লে আই এম পল ৰবচন। এণ্ড হু আৰ ইউ? কৈছে আই এম ভূপেন হাজৰিকা ফ্ৰম আছাম, ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া। মাতি পঠিয়ালে, গীত ভাল পাই কাৰণে। আৰু তেতিয়া ভূপেন হাজৰিকাক গীটাৰখন দেখুৱাই পেলাই পল ৰবচনে সুধিলে, ভূপেন হোৱাট ইজ দিছ? কৈছে এখন গীটাৰ। পল ৰবচনে কৈছে এখন গীটাৰ নহয়। কি? আমি বহুত বজাই থাকোঁ, আমি তাৰ অন্য অৰ্থ বুজি নাপাওঁ, তাৰ গুৰুত্ব বহুত সময়ত বুজি নাপাওঁ। যিটো গুৰুত্ব শংকৰদেৱে বুজিছিল, মাধৱদেৱে বুজিছিল, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ
পাৰ্বতী প্ৰসাদ বিষ্ণুৰাভাই বুজিছিল আমি সেইকাৰণে সাধাৰণ আৰু তেওঁলোকে বুজি পাইছিল কাৰণে তেওঁলোক অসাধাৰণ আৰু তেতিয়াই কৈছিল যে এইটো এনেকুৱা এটা অস্ত্ৰ দিছ দ্য ইনষ্ট্ৰুমেণ্ট টু হুইচ ইউ কেন চেঞ্জ দ্য হোল ছ'চাইটি গোটেই সমাজখন তুমি পৰিৱৰ্তন কৰি দিব পাৰা আৰু তেতিয়াই ভূপেন হাজৰিকাই সেই গীতটো আজিকালিতো ইউটিউবত পোৱাই যায় শুনিছিল Old man river, you must know something. You don't join nothing, just keep rolling. Old man river, विस्तार है अपार, प्रजा दोनों पार, करे हाकार, निशब्द सदा, ओ गंगा तुम ও গঙ্গা বহতি হো কিউ বিস্তীর্ণ দুপারের অসংখ্য মানুষের হাহাকার শুনেও নিঃশব্দে নীরবে বুড়ালুই তুমি বুড়ালুই বইছ কেন বিস্তীর্ণ পাররে অসংখ্য জনরে হাহাকার শুনিও নিশব্দে নীরবে বুঢ়ালৈ তুমি বুঢ়ালৈ গোৱা কিয় এই বুঢ়ালৈকে আমাক শক্তি দিয়ক আৰু শক্তিৰে অনাগত দিনত এই লুইতৰ পৰা জ্ঞানেৰে আমি বংগোপসাগৰত গৈ পৰোঁ এই কামনাকে কৰি আপোনালোকে মোক ইয়াত আমন্ত্ৰণ জনোৱাকে ধন্যবাদ দি মই পুনৰবাৰ এইখন স্মৃতি গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন হোৱা বুলি ঘোষণা কৰিলোঁ ধন্যবাদ ধন্যবাদ জনাইছোঁ।